মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নেখায় কি কুকুৰে মুতা আৰু মুখ্যমন্ত্ৰী কথা ছাগলীয়ে নাখায় কি হিমন্ত বিশ্ব শৰ্মা নকৰে কি সো ৰাইজসকল এইসকল মানে মন্তব্য দিছিল বা প্ৰায় মানে আপোনালোকে হয়তো শুনাই পাইছে সো এনেকুৱা ধৰণৰ বহুতো মানে মন্তব্য যেহেতু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ওলাইছে আৰু এই কথাবিলাক লগতে মানে আজি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছো যিটো ভিডিঅ' মানে অখিল গগৈয়ে মানে এটা মানে ছ'চিয়েল মিডিয়াৰ আগত কৈছিল আৰু তেখেতে মানে ধুনীয়াকৈ মানে স্পষ্টকৈ বুজাই দিছে যে যেতিয়া ইলেকশ্যন আহে তেতিয়া মামাই যিমানে পাৰে মানে আঁচনিবিলাক মুকলি কৰি দিয়ে কিন্তু যেতিয়ালৈকে ইলেকশ্যন মানে ইলেকশ্যনত যেতিয়া কাপ চাপে তেতিয়াহে তেওঁ মানে আঁচনিবিলাক যে উলিয়াই দিয়ে কিন্তু আজি অতদিনে ক'ত গ'ল যিহেতু লাখপতি বাইদেউ আৰু লগতে যিটো এতিয়া উলিয়াইছে অৰুণোদয় আঁচনি যিসকলে মানে অৰুণোদয় পইচা পোৱা নাই তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা পাব এইবিলাক কথা কৈ কিন্তু এই সকলোবিলাক কথাটো এতিয়া হাই হৈ গ'ল মিছা হৈ গ'ল হয় নে নহয় এতিয়া আপোনালোকে সকলোৱে গম পাইছে যে অৰুণোদয় যিখন মানে কাগজ বিলাই আছিলে সেইখন ভুৱা বুলি আপোনালোকে সকলোৱে গম পাইছে নিউজে পত্ৰই শিৰোনামা দখল কৰি আছে এইবিলাক ক্ষেত্ৰতে মানে বাজি আছে মোবাইলে জুবাইলে হয় নে নহয় সো আৰু ৰাইজসকল যিহেতু আৰু এবাৰ যেনেকৈ কৈছিল যে যিসকল মহিলাই লোন লৈছে তেওঁলোকৰ মানে ঋণবিলাক মাফ বুলি কৈছে কিন্তু আজি পৰ্যন্তলৈকে কিছুমান মহিলাৰ লোন মাফ নহল কিন্তু কিছুমানৰ হল হেতু নাই হোৱা বুলি কিছুমানৰ হল কিন্তু কিছুমানৰ আজিলৈকে হোৱা নাই সো এনেকুৱা এটা ঘটনা সংঘটিত হৈ গৈছিল তিনিচুকীয়া কাকৰ পথাৰ যিসকল লোকৰ মানে ঋণ মাফ হোৱা নাই সেই সকল মহিলা আহিছিল যে মামাৰ লগত এটা আলোচনাত মিলিত হ'বলৈ কিন্তু সেই আলোচনাত মিলিত হ'বলৈ আহোঁতে তেওঁলোকে প্ৰতিবাদ কৰিছে বুলি কৈ তেনেকৈ মানে বহুত এটা হুলস্থলীয়া পৰিৱেশ এটা হৈ গ'ল আপোনালোকে হয়তো যিসকলে নিউজ ৰেগুলাৰ ভিউৱাৰ্ছ মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় আপোনালোকে নিশ্চয় গম পাইছে সেই ভিডিঅ'টো মই অলৰেডি দি থোৱা আছিলে মানে দি থোৱা আছে আৰু মোৰ চেনেল সো ৰাইজসকল আজি মই আপোনালোকৰ কাৰণে যিটো ভিডিঅ' লৈ আছো এই ভিডিঅ'টো হৈছে অখিল গগৈ আৰু অখিল গগৈয়ে সমূহ শিৱসাগৰবাসী শপত গ্ৰহণ লৈ আছে যে তেওঁলোকে মানে কংগ্ৰেছকে মানে ভোট দিব আৰু লগতে যে হিমন্ত বিশ্ব শৰ্মাই যে এই সকলোবিলাক যে ইলেকশ্যনৰ আগে যে কি মানে মিছা কথাৰে মানে পলুফোন দিয়ে মহিলাসকলক বিশেষকৈ মহিলাসকলক পলুফোন দিয়ে ঠগে সো এই সকলোবিলাক স্পষ্টকৈ ইয়াত এই ভিডিঅ'টোত মানে গোটেইখিনি মানে দাঙি ধৰিছে সো ৰাইজসকল সেয়েহে মই আজি আপোনালোকৰ কাৰণে অখিল গগৈ এই ভিডিঅ'টো লৈ আনিছো আৰু এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে হিমন্ত বিশ্ব শৰ্মাই যে ইলেকশ্যনৰ আগে মানুহক মানে মহিলাসকলক বিশেষকৈ কেনেকৈ ঠগে বুলি সো ৰাইজসকল পলম নকৰো সাহক তেন্তে আমি এই ভিডিঅ'টো মাজলৈ আগবাঢ়ো মুখ্যমন্ত্ৰীয়ে নকয় কি আৰু ছাগলীয়ে নেখায় কি এইটো বাক্যই চাগে মুখ্যমন্ত্ৰীজনৰ ক্ষেত্ৰত আটাইতকৈ বেছিকে প্ৰযোজ্য হ'ব আচলতে আমাৰ মুখ্যমন্ত্ৰীজন এজন চেলেপু মানুহক আমি মুখ্যমন্ত্ৰী পাতি দিলো আমি পাতল মানুহ এজন তৰল মানুহ এজনক অসমৰ মুখ্যমন্ত্ৰী পাতি দিলো তেওঁ সকলো কথাতে চেলেপু কাম কৰে আনকি যেতিয়া বিহু নাচিব খোজে তেতিয়াও তেওঁ বিহু নাচ নহয় সেইটো এটা কিবা চেলেপু নাচ এটা হয় তেওঁৰ বডি লেংগুৱেজত কেৱল চেলেপু কথাহে দেখা যায় তেওঁ কোনো কথাতে চিৰিয়াছ নহয় তেওঁ অসমৰ প্ৰত্যেকটো দিশ যেতিয়া অসমক ধ্বংস কৰিব খোজে তেতিয়াও তেওঁ চেলেপু কথাই অসমৰ মানুহক কনভিন্স কৰিবৰ কাৰণে যত্ন কৰে সকলোৱে জানে যে ৰাইজৰ দলে আৰু অখিল গগৈ আমি কেনেকৈ কাম কৰিছো তেওঁ এইকেইদিন মোক কৈ আছে যে অখিল গগৈয়ে কিমানবাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিছে তেখেতে কৈ আছে যে অখিল গগৈকটো আমি কামাখ্যা মন্দিৰলৈ যোৱা দেখা নাই মই কামাখ্যা মন্দিৰ দুবাৰ নে তিনিবাৰে গৈছো দেই মিছাকৈ লাভ নাই কিন্তু কামাখ্যা মন্দিৰ যোৱাৰ কিয় প্ৰয়োজন আছে আমি অসমীয়া মানুহে নামঘৰক সন্মান কৰো আমাৰ উপখানা স্থলীখনৰ নাম নামঘৰ আমি প্ৰত্যেক দিনাই নামঘৰলৈ যাওঁ আৰু যদি প্ৰত্যেক দিনাই নামঘৰলৈ নাযাওঁ প্ৰত্যেকটো নামঘৰৰ সন্মুখত মূৰটো দুপৰীয়া যাওঁ নামঘৰ অসমীয়া জাতিৰ উপখানা স্থলী আৰু নামঘৰত উপাসনা কৰিবৰ কাৰণে আমাক মাজত কোনো মানুহ নালাগে মাজত কোনো আপোনাৰ কি বুলি কয় মন্দিৰ বিলাকত যে থাকে কি বুলি কয় পাণ্ডা মাজত কোনো পাণ্ডা নালাগে মাজত কোনো বামুণ মানুহৰ প্ৰয়োজন নাই আমাক আমি অসমীয়া মানুহ আহোম মানুহ আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমি জাতি জনগোষ্ঠীৰ মানুহে ঈশ্বৰক পাবৰ কাৰণে আটাইতকৈ ওচৰৰ ৰাস্তাটো হ'ল নামঘৰ এবাৰ ঈশ্বৰৰ নাম লৈ দিলো লগে লগে আমি আমাৰ ঈশ্বৰ প্ৰাপ্তি হৈ গ'ল আমাৰ কাম শেষ
আৰু যিবিলাকে লুটিব খোজে তেওঁলোককহে ঈশ্বৰ পাবৰ কাৰণে মাজত আৰু মানুহ লাগে গতিকে কামাখ্যা মন্দিৰলৈ মই মন গ'লে যাওঁ মই এতিয়ালৈকে জীৱনত 3বাৰ মানে গৈছো কিন্তু মই সদায় নামঘৰলৈ যাওঁ বা নামঘৰলৈ নকলেও মই নামঘৰৰ সন্মুখেদি যাওঁতে সদায় মূৰটো দুপিয়াই ঈশ্বৰৰ প্ৰতি এটা শ্ৰদ্ধা প্ৰদৰ্শন কৰি ঈশ্বৰৰ প্ৰতি এটা ভক্তি প্ৰদৰ্শন কৰি যাওঁ আৰু মোৰ অন্তৰত সদায় ঈশ্বৰ আছে মইতো কোনো বেয়া কাম কৰা নাই মই কোনো 2 নম্বৰী কাম কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে মই চোৰ নহয় মই চুৰি কাৰ্য কৰা নাই মই ৰাজহুৱা ধন অপব্যয় কৰা নাই মই ৰাজহুৱা ধন চুৰ কৰা নাই গতিকে মই দাগযজ্ঞ কৰি অনবৰতে সময় কটোৱাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান পাপ কৰিছে যে তেওঁ অনবৰতে মন্দিৰলৈ গৈ থাকিবলগীয়া হয় মোক মন্দিৰলৈ গৈ থকাৰ ইমান প্ৰয়োজন নহয় কাৰণ মই পাপ কাম কৰাই নাই মই কেৱল ৰাইজৰ ভালে কৰিছো কোনোদিন ৰাইজৰ বেয়া হোৱা কাম মই চিন্তাই নকৰোঁ মই দেশৰ স্বাৰ্থৰ কাৰণে কাম কৰোঁ জাতিৰ স্বাৰ্থৰ কাৰণে কাম কৰোঁ আৰু ৰাইজৰ কাৰণে কাম কৰোঁ গতিকে ৰাইজৰ কাৰণে যেতিয়া কাম কৰি থাকে সততাৰে তেতিয়াহ'লে অনবৰতে ঈশ্বৰ যাগ যজ্ঞ মন্দিৰলৈ যোৱা বামুণক টকা দিয়া এইটো কৰাৰ কোনো প্ৰয়োজন নাথাকে আমাৰ নিজৰ ভিতৰতে মন্দিৰখন আছে আমাৰ নিজৰ ভিতৰতে মন্দিৰটো আছে সেই আমাৰ ভিতৰত থকা হৃদয়ৰ মন্দিৰত আমি ভগৱানক পূজা কৰোঁ আৰু নামঘৰ নামৰ অসমীয়া জাতিৰ আমাৰ যিটো আটাইতকৈ ডাঙৰ উপাসনাস্থলী সেই নামঘৰত মাজে মাজে সেৱা লওঁ গতিকে তাতে হৈ যায় তেওঁলোকৰ দৰে আমি মানুহক দেখুৱাবৰ কাৰণে ডাঙৰ যাগযজ্ঞ পাতে একদম গুজৰাটৰ পৰা পূজাৰী অনা উত্তৰ প্ৰদেশৰ পৰা পূজাৰী অনা বেলেগ বেলেগ ৰাজ্যৰ পৰা পূজাৰী আনি অসমৰ পূজাৰীবিলাকক নাকচ কৰি ডাঙৰ ডাঙৰ যজ্ঞ কোটি 2 কোটি 3 কোটি 5 কোটি টকাৰ যজ্ঞ পাতে সেই যজ্ঞ পাতি 2 নম্বৰী কাম কৰিলেই এনেকুৱা কামবিলাক কৰি থাকিব লাগে আমাক দৰকাৰ নাই নহয় আমি ডাইৰেক্ট ঈশ্বৰক এবাৰ নাম লওঁ আৰু ঈশ্বৰে আমাক লগে লগে ভাল পায় কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিমানেই পূজা কৰিলেও তেওঁক ঈশ্বৰৰ ওপৰত মানি ল'ব তেওঁতো পৃথিৱীৰ আটাইতকৈ পাপী মানুহজনৰ ভিতৰত এজন নহয় জানো হিমন্ত বিশ্ব কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰিছে সেয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো আৰু যদি আগলৈ যদি মোৰ এনেকুৱা ভিডিঅ' চাব বিচাৰিছে তেন্তে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা যিটো বেল আইকন সেইটো অন কৰি ৰাখিব তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই